নলবাৰী চহৰত মেজিৰ গুৰিলৈ ওলাই আহিল সকলো। পল্লাৰোড শিৱকালীপুৰত সামূহিকভাৱে মেজিৰ প্ৰচলন। অসমৰ জাতীয় উৎসৱ ভোগালী বিহুৰ উৰুকাৰ পিছত অসমবাসী আজি উলহ মালহেৰে মেজি জ্বলাই অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোৰে কুশল মংগল কামনা কৰে। আজি পুৱাই অসমীয়াৰ মেজিত অগ্নি সংযোগ কৰি অগ্নি পূজা কৰে। কৃষি প্ৰধান এই মাঘ বিহুৰ মেজি প্ৰচলন চহৰসমূহৰ পৰা প্ৰায় বিলুপ্তিৰ পথত যদিও নলবাৰী চহৰৰ মাজমজিয়াৰ 11 নং ৱাৰ্ডৰ শিৱকালীপুৰত অৱস্থিত কালী মন্দিৰ প্ৰাংগণত বিহুৰ নীতি নিয়মসমূহ পালন কৰি গৈছে। পুৱাৰ ভাগতে অঞ্চলটোৰ লোকসকলে সমবেত হয় কালী মন্দিৰ প্ৰাংগণত। কালী মন্দিৰ চহৰত সকলোৱে সমবেত হৈ মেজিত অগ্নি সংযোগ কৰি অগ্নি দেৱতাক পূজা কৰে। নৱপ্ৰজন্মৰ মাজত বিহুৰ তাৎপৰ্য জীয়াই ৰাখিবলৈ কালী মন্দিৰ সমিতিৰ সভাপতি মনোৰঞ্জন ভট্টাচাৰ্যই সকলোকে আহ্বান জনায়। অসমৰ জাতীয় উৎসৱ বিহু তিনিটা বিহুৰ ভিতৰত অন্যতম বিহু ভোগালী বিহু। এই ভোগালী বিহুত ভোগৰ উৎসৱ বুলি কোৱা হয়। আমাৰ ইয়াতো নলবাৰী চহৰৰ অন্তৰ্গত পল্লা ৰোডৰ নিকটৱৰ্তী 11 নম্বৰ ৱাৰ্ডৰ শিৱকালীপুৰত প্ৰতি বছৰে ভোগালী বিহুৰ উৰুকাৰ দিনা মেজি সাজি আৰু বিহুৰ দিনা ৰাতিপুৱা 8 বজাত মেজিত অগ্নি সংযোগ কৰা হয়, অগ্নি পূজা কৰা হয়। আৰু এই অগ্নি পূজাৰ জৰিয়তে ৰাইজে নিজৰ লগতে দেশ জাতি আৰু অঞ্চলৰ কল্যাণ সাধনৰ কাৰণে অগ্নি দেৱতাক প্ৰণাম কৰে, পূজা কৰে। লগতে আমাৰ ইয়াত শ্ৰী শ্ৰী কালীমাৰ মন্দিৰ আছে, স্থায়ী বিগ্ৰহ আছে। এই স্থায়ী বিগ্ৰহটো ৰাইজে নৈবেদ্য শৰাই দি আগবঢ়ায়, পূজা কৰে আৰু সকলোৰে মংগল কামনা কৰে। গতিকে আমি পল্লা ৰোডৰ নিকটৱৰ্তী শিৱকালীপুৰৰ এই অঞ্চলৰ বাসিন্দাসকলে লগ লাগি মেজি সাজি এটা সমন্বয়ৰ গতি অব্যাহত ৰাখিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতেও নিশ্চয় এই সমন্বয় থাকিব। উঠি অহা প্ৰজন্মই এই মেজি সজা বা উৰুকা কেনেকৈ পালন কৰে, ভোগালী বিহু কেনেকৈ পালন কৰে সেই বিষয়ে নিশ্চয় তেওঁলোকে অগ্ৰজৰ পৰা শিক্ষা লৈ অনুকৰণ কৰি ভৱিষ্যতেও এই প্ৰথাটো অব্যাহত ৰাখিব। শেষত মই শ্ৰী শ্ৰী কালী মন্দিৰৰ তৰফৰ পৰা সমূহ ৰাইজৰে তথা দেশৰ ৰাজ্যৰ মংগল কামনা কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।